ভাইটিহঁতৰ ঘৰত জেওৰা দিয়া কথা আছিলে এইখিনি সোনকালে কৰি ল'ব পৰা হ'লে আধা বেলা তাত দিব পাৰিলোঁ হয় হ'ব আৰু কিমানো দেহ মাৰি কষ্ট নকৰ সৰুৰে পৰা দেহৰ তেজ পানী কৰি কষ্ট কৰি অহাই দেখি আহিছোঁ তই যাচোন নহ'লে যা কাম হ'ব উল্টা পুল্টা বকি নাহিবি মই কিয় যাম তই বল আৰু তই যে এতিয়া কাম নেসামৰ মই ভালকৈ জানো যদি জানই তেতিয়াহ'লে যি টি কথাবোৰ কেলৈ কৈ থাক তোৰ দুখবোৰ দেখোঁ কাৰণেহে কওঁ দিনভৰ কষ্ট কৰিবি আৰু ৰাতি বিষত কেকাই কেকাই উজাগৰে কটাবি তই নক'লেও তোৰ দুখবোৰ বুজি পাওঁ মই জীৱনটোৰ ভাতমুঠিৰ কাৰণে আৰু কিমান কষ্ট নকৰ তই দেশ মাৰি থকা নঘটিলেও হ'ব দে তই মন বেয়া কৰিছ কি এইবিলাক কষ্ট বুলি কৈ নেকি হা খৰিকেইডাল কাটি ঠেলাত উঠাই বিক্ৰী কৰিছোঁ আৰু থকা মাটিকণত তামোলৰ খেতি কৰিছোঁ আৰু সৰুৰ পৰা কাম কৰা অভ্যাস হৈ গ'ল যে সেইটো মানে ক'ৰবাত কিবা ওলালে গুচি যাওঁ আৰু তই বেলেগক কেনেকৈ ফাঁকি দিবি মোক কেনেকৈ ধৰা পৰা ফাঁকি দিবি কৈ দিছোঁ কি ফাঁকি দিলোঁ সৰুৰে পৰা তই মোক যেনেকৈ পাইছ মইতো তোক পাইছোঁ আগৰ পৰাই দেখি আহিছোঁ মাহী মাৰৰ পৰা গালি শপনি খাই ডাঙৰ হৈছোঁ স্কুলৰ পৰা আহি ভোকৰ ভাতমুঠিৰ কাৰণে বেলেগৰ ঘৰত কাম কৰি দিছোঁ এইবোৰ মই কি পাহৰিব পাৰিম তোক মই নিজৰ কৰি আনি টিভিত দেখা কইনাবোৰৰ দৰে মই তোক সজাম